বিপৰ্যয়ৰ মূল কাৰণ এটা হ'ল বিজেপিৰ খুব ধুনীয়া পৰিকল্পনা, সুপৰিকল্পনা, 5 বছৰীয়া তেওঁলোকৰ পৰিকল্পিত প্ৰচাৰ আৰু আমাৰ একেবাৰে শেহতীয়াকৈ অপৰিকল্পিতভাৱে হাফ-হাৰ্টেডলি কৰা প্ৰচাৰ। সেইটো কাৰণে আমাৰ বিপৰ্যয় ঘটিলে। তাৰ ভিতৰত টেকনিকেল কাৰণ নিশ্চয় থাকিব পাৰে, EVM-ৰ কিবা গণ্ডগোল থাকিব পাৰে, টেকনিকেলি আৰু কিবা কাম কৰিব পাৰে। কিন্তু মই ভাবোঁ যে বিজেপিয়ে ইলেকশ্যনত জিকিবলৈ 5-6টামান ষ্ট্ৰেটেজি লৈছিলে আৰু আমি সঠিকভাৱে ষ্ট্ৰেটেজি লোৱাত ব্যৰ্থ হৈছিলোঁ। কাৰণ আমি বেছিভাগ সময় এলায়েন্সৰ কাৰণে মিটিং কৰি থাকোঁতেই গুচি গ'ল। নহয়। কংগ্ৰেছৰ কেৰামতালিত আমি চব বৰবাদ হৈ গ'লোঁ। তো বিজেপিয়ে 5-6টামান ষ্ট্ৰেটেজি লৈছিলে। প্ৰথম ষ্ট্ৰেটেজিটো আটাইতকৈ ডাঙৰ ষ্ট্ৰেটেজি। সেইটো আছিলে তেওঁলোকে ডিলিমিটেশ্যন কৰিছিলে। তেওঁলোকে SR-ৰ জৰিয়তে ভোটাৰ তালিকাখন নিজৰ মতে বনাই লৈছিলে। তাৰ পাছত সেই বস্তুটো কৰাৰ পাছত মানে ডিলিমিটেশ্যনৰ জৰিয়তে অকল মুছলমান চিট 22টা কৰি পেলালে, বাকী হিন্দু চিট কৰি পেলালে। সেই হিন্দু চিট কৰি লৈ তাৰপিছত গোটেই 5 বছৰ অকল হিন্দু মুছলমান কৰি থাকিলে। তেওঁলোকে দুটা ধৰণে কৰিলে দেই। এটা হ'ল টেকনিকেলি, তেওঁলোকে ইলেকশ্যন কমিশ্যনক লগত লৈ কি কৰিলে, তেওঁলোকে মানে হেৰি কৰি দিলে, গোটেই ভোটাৰ তালিকা বদলাই দিলে, সমষ্টিবিলাক বদলাই দিলে। আৰু 2 নম্বৰটো তেওঁলোকে কি কৰি দিলে, তেওঁলোকে উচ্ছেদ কৰিলে, বাংলাদেশী চিঞৰিলে, হিন্দু মুছলমান চিঞৰিলে, মিয়া চিঞৰিলে, পাকিস্তান চিঞৰিলে আৰু উচ্ছেদ কৰি কৈ দিলে যে নাই, উচ্ছেদটোৱে হ'ল অসমীয়া জাতিৰ বচাৰ শেষ উপায়। এই যিটো ডাঙৰ ষ্ট্ৰেটেজি আছিলে, সেই ষ্ট্ৰেটেজিটোক আমি প্ৰিভেণ্ট কৰিবৰ কাৰণে, ৰেজিষ্ট কৰিবৰ কাৰণে আমাৰ কোনো কাউণ্টাৰ ষ্ট্ৰেটেজি নাছিলে, যাৰ ফলস্বৰূপে আমি এটা ঠাইত থুপ খাই পৰিবলগীয়া হৈছিল। তো এইটো হ'ল প্ৰথম কথা। দ্বিতীয় ষ্ট্ৰেটেজিটো হ'ল তেওঁলোকৰ ডেভেলপমেণ্টেল পলিটিক্স। তেওঁলোকে বাৰম্বাৰ প্ৰচাৰ কৰি আছিলে যে অকল বিজেপি জিকিলেহে ডেভেলপমেণ্ট হ'ব। আৰু হিমন্ত বিশ্ব শৰ্মা ডেভেলপমেণ্টৰ প্ৰতি কেনেকুৱা ধৰণৰ অপপ্ৰচাৰ কিছুমান কৰি দিলে। আৰু কি ডেভেলপমেণ্ট কৰিলে? কাৰ্যত অকল কেইখনমান অভাৰব্ৰিজ বনালে, ফ্লাইঅভাৰ, তাৰ বাহিৰে একো নাই। কিন্তু ইমান বেছি প্ৰচাৰ কৰিলে মানুহ ভাবি গ'ল যে ইহঁতৰ জৰিয়তে কাম হ'ব। চব 3 নম্বৰ ষ্ট্ৰেটেজিটো আপোনালোকৰ গোটেই সংবাদ মাধ্যমবিলাকক কিনি ল'লে, হয় ভয় খুৱাই দিলে, নহ'লে কিনি ল'লে। কিনি লৈ যোৱা 5 বছৰত বেছিভাগ সংবাদ মাধ্যমে চৰকাৰৰ লগত থাকি গ'ল। 1-2টা ব্যতিক্ৰম। 3 নম্বৰ ষ্ট্ৰেটেজি এইটো সংবাদ মাধ্যম। তাৰপাছত 4 নম্বৰ ষ্ট্ৰেটেজিটো হ'ল তেওঁলোকৰ আল্ট্ৰা নেশ্যনেলিজিম। একদম উগ্ৰ ৰাষ্ট্ৰীয়তাবাদ। অকল বিজেপি কৰিলেহে আচলতে ৰাষ্ট্ৰৰ পক্ষত থকা হ'ব, বিজেপি কৰিলেহে ভাৰতীয় হ'ব, বিজেপি যদি নকৰে সি পাকিস্তানপন্থী। এইটো প্ৰচাৰ কৰি আপোনালোকৰ টিভিবিলাকৰ জৰিয়তেই এইটো কাম কৰাই মানুহৰ মনটো বদলাই দিলে। তাৰপাছত সেইবিলাক গোটেই বস্তুবিলাকে যাক বিচাৰি নাপায়, দুখীয়া মানুহ, সৰ্বসাধাৰণ মানুহ, তেওঁলোকৰ কাৰণে কি আনিলে? বেনিফিচিয়াৰী স্কিম। তো মই ক'লোৱেই আপোনালোকক যে 3টা ষ্ট্ৰেটেজি কৰি তেওঁলোকে মানুহবিলাকক প্ৰথমতে হিপন'টাইজ কৰি ল'লে, একদম আকৰ্ষিত কৰি ল'লে, নিজৰ পিনে ঢাল খুৱাই ল'লে, মানুহবিলাকক মানে এটা ফলীয়া কৰি ল'লে, ইডিঅ'লজিকেলি তেওঁলোকক বনাই পেলালে। কি কাম মই আকৌ এবাৰ কৈ দিছোঁ। প্ৰথমটো হ'ল যে আপোনাৰ হিন্দু মুছলমান কৰি ল'লে, আৰু হিন্দু মুছলমান কৰি আপোনাৰ কি কৰিলে, SR আৰু ডিলিমিটেশ্যনৰ জৰিয়তে সমষ্টিবিলাকো তেনেকৈ বনাই লৈ তেনেকৈ ঠিক কৰি ল'লে।
দুই তেওঁলোকে কি কৰি ল'লে যে ডেভেলপমেণ্টেল পলিটিক্স এটা বিৰাট প্ৰচাৰ কৰি দিলে বিজেপি আহিলেহে অকল জিকিব পাৰিব তিনি তেওঁলোকে আল্ট্ৰা নেশ্যনেলিজিম বা উগ্ৰ ৰাষ্ট্ৰীয়তাবাদ বিজেপি কৰিলেহে অকল জাতীয়তাবাদী চাৰি তেওঁলোকে কি কৰিলে অৰুণোদয় নামঘৰ নামঘৰ চব নামঘৰবিলাকক পইচা দিলে এইটো কিমান ডাঙৰ পলিটিক্স বিজেপিৰ পলিটিক্সটো কংগ্ৰেছে বুজিয়ে নাপালে প্ৰত্যেকটো নামঘৰত 3 লাখ অসম দৰ্শন কি কৰিলে তাৰ ফলস্বৰূপে যে মছজিদক নিদিয়ে নামঘৰক দিয়ে এইটো কৰি কৰি হিন্দু মুছলমানৰ মাজত যিটো পাৰ্থক্য সেইটো গাঢ় কৰি পেলালে যোৱা 5 বছৰ আৰু সেই গোটেইবিলাক কথাত যাতে চৰকাৰৰ বিৰুদ্ধে কোনেও কথা নকয় তাৰ কাৰণে মিডিয়াকেইটা কিনি পেলালে মিডিয়াকেইটাক ভয় খুৱাই দিলে যিকেইটাই অলপ উল্টাকৈ কয় তেওঁলোকক ভয় খুৱাই দিলে আৰু যিকেইটা কিনিব পাৰে কিনি দিলে মাহেকীয়া পইচা দি দিলে খেলা খতম কৰি পেলালে এই গোটেই যিটো ষ্ট্ৰেটেজি বিজেপিৰ এই বিজেপিৰ ষ্ট্ৰেটেজিটোৰ বিপৰীতে আমাৰ কি ষ্ট্ৰেটেজি আছিলে আমাৰ বিৰোধী পক্ষৰ কোনো ষ্ট্ৰেটেজি নাছিলে আমাৰ বিৰোধী পক্ষৰ ষ্ট্ৰেটেজিটো আপোনালোকে চাব দেই আমাৰ বিৰোধী পক্ষৰ ষ্ট্ৰেটেজিটো আছিলে বিধানসভাত মুখখন বন্ধ কৰি থকা মই বিধানসভাত মাত মাতি আছিলোঁ গতিকে শিৱসাগৰত আটাইতকৈ ডাঙৰ নিৰ্বাচনী ইছ্যু হ'ল আমাক বিধানসভাত মাত মতা মানুহ এজন লাগে দেৱব্ৰত শইকীয়াই বিধানসভাত মুখখন বন্ধ কৰি আছিলে সেইকাৰণে দেৱব্ৰত শইকীয়াক কি কয় দেৱব্ৰত দাই মানে সেইধৰণে নিজৰ সমষ্টিত সেই ইছ্যুটো তৈয়াৰ কৰি ল'ব নোৱাৰিলে তেওঁ লিডাৰ অফ দ্য অপজিশ্যন আছিলে তেওঁলোকৰ হাতত 29 জন আছিলে মোৰ হাতত এজন আছিলে মই এজনে খেলি আছিলোঁ তেওঁলোকে 29 জনে চৰকাৰৰ লগত বুজাবুজিত আছিলে যেনেকৈ মিডিয়াবিলাকৰ ভিতৰত এজন দুজন বুজাবুজিত নাছিলে তেনেকৈ কংগ্ৰেছৰ মাজতো চাগে এজন দুজন এনেকুৱা মানে নিউট্ৰেল মানুহ আছিলে সঁচি কংগ্ৰেছৰ পক্ষত থকা মানুহ আছিলে কিন্তু বেছিভাগে কি কৰিছিলে চৰকাৰে সেইটোৰ কাৰণে কি কৰিছিলে সেই বিৰোধী পক্ষৰ বিধায়কবিলাকক কিছুমান বিশেষ ধৰণৰ সা সুবিধা দি দিছিলে যাৰ ফলস্বৰূপে তেওঁলোকে আনকি ৰাজ্যসভাতো ভোট মাৰি দিছিলে তাৰপিছত ৰাষ্ট্ৰপতি নিৰ্বাচনতো বিজেপিক ভোট মাৰি দিছিলে আৰু ৰাজ্যসভাত ভোট মাৰি দিয়া বুলি প্ৰমাণ পোৱাৰ পাছতো কংগ্ৰেছে নিজৰ বিধায়কবিলাকৰ ওপৰত এটা একশ্যন ল'ব নোৱাৰিলে মানে যোৱা 5টা বছৰ ক'বলৈ গ'লে কংগ্ৰেছৰ বিধায়কবিলাকে কমপ্লিটলি হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে চলি আছিল যাৰ ফলস্বৰূপে মানুহে ভাবিলে যে ইহঁতে মাতিবই নোৱাৰে ইহঁতক ভোট দি কিটো লাভ হ'ব মই একমাত্ৰ মাতি আছিলোঁ মোক জিকাই দিলে সেইকাৰণে গোটেই ৰাষ্ট্ৰযন্ত্ৰটো জঁপিয়াই পৰাৰ পাছতো অখিল গগৈ হৰুৱাব নোৱাৰিলে মই অৱশ্যে জিকাৰ কাৰণে কেইবাটাও ষ্ট্ৰেটেজি লৈছিলোঁ ময়ো খেলুৱৈ মানুহ মই কেনেকৈ খেলিব লাগে জানো মই বোকাত নামি খেতি কৰা মানুহ মইতো ভাই ওপৰৰ পৰা এনেই পানী দিবলৈ যোৱা মানুহ নহয় চাহ জলপান দিবলৈ যোৱা মানুহ নহয় আলিত উঠি চেণ্ডেল পিন্ধি তাৰপাছত আটাইতকৈ ডাঙৰ কি কি কাম কৰিছিলে আপোনালোকে চাব দেই প্ৰধানমন্ত্ৰীক কিমান বাৰ আনিলে বাৰু অমিত শ্বাহক কিমান বাৰ আনিলে আৰু কাৰ টকাৰে চব ৰাইজৰ টকাৰে বিহু পাতিলে ৰাইজৰ টকা ঝুমুৰ পাতিলে ৰাইজৰ টকা তাৰপিছত কি কয় বাগৰুম্বা পাতিলে ৰাইজৰ টকা চব ৰাইজৰ টকাৰে আনি চব যিমান কৰিছে চব নিৰ্বাচনী কেম্পেইন হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ টকাৰে যোৱা 5 বছৰত যিমান ভোগ কৰিলে হেলিকপ্টাৰ আৰু চাৰ্টাৰ্ড ফ্লাইট লৈ যিমান ভোগ কৰিলে অসমৰ ইতিহাসত কোনো মুখ্যমন্ত্ৰীয়ে সিমান ভোগ কৰা নাই আপুনি আচৰিত হ'ব যে হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ পৰা যোৰহাটলৈ আহে চাৰ্টাৰ্ড ফ্লাইটত যোৰহাটৰ পৰা হেলিকপ্টাৰখন লৈ শিৱসাগৰলৈ যায় যোৰহাটৰ পৰা হেলিকপ্টাৰখন লৈ গোলাঘাটলৈ আহে যোৰহাটৰ পৰা হেলিকপ্টাৰখন লৈ কাজিৰঙালৈ আহে যোৰহাটৰ পৰা হেলিকপ্টাৰখন লৈ মাজুলীলৈ যায় কিন্তু তেওঁ এই হেলিকপ্টাৰ যিটো পলিটিক্স আমি সেইটো ভালকৈ ধৰিব নোৱাৰিলোঁ সেই পলিটিক্সৰ জৰিয়তে মানুহৰ লগত অনবৰতে সম্পৰ্ক ৰক্ষা কৰি থাকিলে ইলেকশ্যনৰ সময়ত আপোনালোকে দেখিলে নে নাই হিমন্ত বিশ্ব শৰ্মাৰ আগ্ৰাসী প্ৰচাৰ হিমন্ত বিশ্ব শৰ্মাই কি দেখুৱালে জাপ মাৰি গৈ মানুহৰ মাজত গৈ জাপ মাৰি গৈ চেলফি উঠে হিমন্ত বিশ্ব শৰ্মাই কি দেখুৱালে হিমন্ত বিশ্ব শৰ্মাই দেখুৱালে চোৱা ভাই মোৰ হেণ্ডশ্বেক কৰি কৰি হাত একদম ছিগি গৈছে আৰু আমাৰকেইটাই কি দেখুৱালে আমাৰকেইটাই হেণ্ডশ্বেক কৰিলেও ভালকৈ হেণ্ডশ্বেকটো নকৰে চাবচোন ইস্তি ভাগি যাব
গা গোন্ধাই দুখীয়া মানুহৰ হে আমাৰ মানুহকেইটাই হেণ্ডশ্বেকটো কেনেকৈ কৰে আপোনালোকে নিজে চাবচোন এবাৰ আমাৰ লিডাৰে বিৰোধী লিডাৰবিলাকে কেনেকৈ হেণ্ডশ্বেক কৰে এবাৰ আপোনালোকে চাবচোন মানুহৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ কাপোৰ ইস্ত্ৰি মুখ্যমন্ত্ৰী কাপোৰ ইস্ত্ৰি থাকে নেকি আমাৰ গীটাৰ একদম ফ্ৰীয়া ইস্ত্ৰি দীঘল একদম চিধা ইস্ত্ৰি থাকিব লাগিব ওচৰলৈ মানুহে খুন্দা মাৰি দিব জিকিব নেকি এনেকৈ ইলেকশ্যন হা ইফালে হিন্দু মুছলমান কৰি দিলে একেবাৰে মানসিকভাৱে দুৰ্বল কৰি পেলালে হেৰিয়াক আপোনাৰ কি কয় আপোনাৰ আমাৰ তৰুণ গগৈৰ আমাৰ কি কয় গৌৰৱ গগৈক দুৰ্বল কৰি পেলালে হেৰি কৰি কি কয় আপোনাৰ পাকিস্তানী এজেণ্ট কৰি তেওঁ বুজিয়ে পোৱা নাই কি কৰি আছে কওঁকে যে বুজিয়ে পোৱা নাই কি ষ্ট্ৰেটেজি লৈ আছে এফালেদি একেবাৰে এজন মানে উগ্ৰ চেলবেলীয়া একেবাৰে উগ্ৰ জনতাৰ লগত মিলি থকা উগ্ৰ মানে একদম পানীত জাপ মাৰি দিয়া মানুহ এটা আৰু আনফালেদি একদম আৰু চাৰ্টাত চিধা কৰি ৰখা গহীন গম্ভীৰ কৰা অপজিশ্যনৰ লিডাৰ এজন ক'ত ইলেকশ্যনত জিকিব আপুনি জিকিব পাৰিব নেকি আপুনি কওক ইফালে আপোনালোকে চাওক হিমন্ত বিশ্ব শৰ্মাই ইলেকশ্যনত কেইবাৰ কেম্পেইন কৰিছে মোৰ সমষ্টিটোত হিমন্ত বিশ্বই কালি কৈছে বোলে না অখিল গগৈ সমষ্টিত মই কেম্পেইনে কৰিবলৈ জনা নাই যিদিনা 20,000 মহিলালৈ এই হেৰি 10,000 টকা বিলাবলৈ গৈছে মোৰ বুকুখন কঁপি গৈছে মই সেইদিনাই ভাবিছোঁ হাৰিলোঁ মই নাই তাত হেৰিয়াক উঠাই থৈছে কি নাম কয় মোৰ এগেইনষ্টত যে উঠিছে কি নাম এই চালফাটো কি মানুহটো কি নাম আছিলে কুশল দুৱাৰীক উঠাই এনেকৈ একদম ভীমৰ গদা তালৈ ৰৈ আছে 20,000 মহিলা ইউনিফৰ্ম পিন্ধি আহিছে ৰঙা ব্লাউজ চালা মই উপায় নাপাই ৰুমত ৰৈ চাই আছোঁ টিভি মই দেখিলোঁ নাই এনেকৈ থাকিলে নহ'ব যাওঁ তালৈকে মৰো গৈ মই থিয় হৈ হাত চাত জোকাৰি মই যেনে তেনে মহিলাবিলাকক অকণমান হেৰি কৰিছোঁ মোৰ উপস্থিতিটো প্ৰমাণ কৰিছোঁ হিমন্ত বিশ্বক আগদিনা দম দিছোঁ মোৰ বিৰুদ্ধে কিন্তু শিৱসাগৰত ক'লে কিন্তু ময়ো বজাই দিম চৰকাৰী মিটিঙত যদি তুমি নিৰ্বাচনী কেম্পেইন কৰা ময়ো বজাই দিম হিমন্তক ভয় খুৱাই থৈছোঁ আৰু গৈ যেতিয়া বাইট দিছে মই ওচৰত ৰৈ আছোঁ হিমন্তই গালি দিলে মই 10টা গালি দিম বুলি ৰৈ আছোঁ হিমন্ত অলপ ভয়ে জানে ই পাগলা মানুহ ইও গালি দি দিব চিফ মিনিষ্টাৰৰ ইজ্জত খাই পেলাব ই বুলি গপ পাই এই চালা ভালকৈ হেৰি কৰিব নোৱাৰিলে কথাটো বুজি পাইছেনে নাই তো গতিকে নামঘৰে যেতিয়া চেক বিতৰণ কৰিছে তাৰ পাছতো যদি অপজিশ্যন হৈ যদি আমি গাঁৱে মানুহৰ ওচৰলৈ নাযাওঁ নামঘৰে চেক বিতৰণ মানে আপোনালোকে বুজি পাইছেনে নাই বাৰু কলিজা কঁপি যোৱা ঘটনা এজনী মহিলা প্ৰত্যেক ঘৰৰ এজনী মহিলাক যেতিয়া আপোনাৰ 10,000 টকাৰ চেক দি দিছে ৰাতিপুৱা 9টা বজাত মিটিং আছে 6টা বজাত মানুহ আহি মিটিঙত খাৰা ৰঙা ব্লাউজ নিজে কৈ দিছে ব্লাউজ পিন্ধি আহিছে জিন্দাবাদ মাৰি আছে আৰু তাৰপিছত আপুনি জিকিব পাৰিব চব চৰকাৰী টকাৰে কৰি আছে কচাও খাব লগা তাৰ বিৰুদ্ধে আমাৰ কোনো বিৰোধীৰ ষ্ট্ৰেটেজি নাই ষ্টেণ্ড নাই দেৱব্ৰত শইকীয়াটো মোকেৰে নামাতেই তাতে আৰু যিমানবিলাক আমাৰ অপজিশ্যনৰ লিডাৰ আছে নামাতেই আৰু মুছলমানকেইটাতো হিমন্ত বিশ্ব শৰ্মাই মোক যেতিয়া গালি পাৰে সিহঁতি এনেকৈ ধপ কৰি হিমন্ত বিশ্ব শৰ্মাক হেৰি কৰি থাকে ছাপৰ্ট দি থাকে নাই তাৰপিছত আপুনি জিকিব পাৰিব নেকি নিযুত মইনা আমাৰ গোটেই মানুহ যোৱা 5 বছৰ 10 বছৰ ধৰি চব হতাশ সিহঁতৰ বুথ কমিটিত মাহে কি মন কি বাতত সদায় চাহ খুৱাই ভাত খুৱাই MLA কেইটাই ফটো উঠে তহঁতৰ কি সমস্যা আছে দে কৰি দিওঁ বুলি কয় আমাৰকেইটাই কি কৰে MLA হোষ্টেলৰ পৰা নাহেই মইতো সেইকাৰণে যোৱা 5 বছৰৰ হোষ্টেলে লোৱা নাই MLA হোষ্টেলে লোৱা মই লোৱাই নাই মোৰ দৰকাৰ নাই মই লোৱাই নাই মই সদায় মানুহৰ মাজতে থাকোঁ হয় মাৰ লগত নহ'লে ৱাইফৰ লগত নহ'লে কাজিৰঙাত নহ'লে শিৱসাগৰ 4টাই ঠাই মই মানুহৰ মাজত অকল পাব্লিকৰ মাজত মই পাব্লিকৰ মাজত অনবৰ বাকীবিলাক নেযায় পাব্লিকৰ মাজত কি কৰিব হাৰিবই সেইকাৰণে অকল মুছলমান বিধায়ককেইজন জিকিছে আন কোন জিকিছে কোনো জিকা নাই নহয় একজনো জিকা নাই নহয় ইমান ডাঙৰ ধুমুহা আহিলে মোক কেলৈ হৰুৱাব নোৱাৰিলে মই 5টা ষ্ট্ৰেটেজি মই নিজেও লৈ লৈছোঁ শিৱসাগৰত
যে মই কেনেকৈ জিকিম তাৰ পাছত আপোনালোকে চাওক ইমান ডাঙৰ ধুমুহা হৈছে মই বাহিৰত গৈ কেম্পেইন কৰি ঘূৰি ফুৰিছোঁ তাৰপিছতো মোক হৰুৱাব পৰা নাই গৌৰৱ গগৈ কেইটা কেম্পেইন কৰিলে কওকচোন গোটেই ইলেকশ্যনটোত কেইটা কেম্পেইন কৰিলে কওক তিনি গগৈ এতিয়া মানুহে পঢ়িছে যে তিনি গগৈ অহাৰ পিছতো নহ'ল তিনি গগৈ এখনহে মিটিং কৰিলে খোৱাঙত অকল এখন মিটিং কৰিলে মোক ৰাহুল গান্ধী অহা মিটিংখনলৈ নামাতিলেই মই গৌৰৱক কৈছিলোঁ গৌৰৱে ক'লে বোলে মই ক'লোঁ এই কাইলৈ পৰহিলৈ কি প্ৰগ্ৰেম আছে বোলে ৰাহুল গান্ধী আহিব নহয় মই বোলো মোক মতা নাই যে নামাতিলে মোক মই ডাইৰেক্ট মই আপোনালোকক এটা কথা কওঁ হা আজি প্ৰধানমন্ত্ৰীয়ে কিমান দিন আহি ইয়াত কেম্পেইন কৰিলে অমিত শ্বাহে কিমান দিন কৰিলে JP নাড্ডা কিমানবাৰ আহিলে বিজেপিৰ কেন্দ্ৰীয় সভাপতিজন কি নাম আজিকালি নতুন এজন হ'ল নহয় নীতিন নবীন নে কি সেই মানুহটোৱে কিমান দিন আহিলে তেহেঁতৰ মন্ত্ৰীবিলাক কিমানবাৰ আহিলে আমাৰ কংগ্ৰেছৰ লিডাৰ কেইজন আহিলে কেইখন মিটিং কৰিলে মোক কওকচোন আপুনি ৰাহুল গান্ধী 2 দিন প্ৰিয়ংকা গান্ধী 2 দিন প্ৰিয়ংকা গান্ধীক মই সন্মুখীকে হেলিকপ্টাৰত যে আছোঁ সেইফালে প্ৰিয়ংকা এইফালে মই লগালগি মই প্ৰিয়ংকাক কৈছোঁ যদি সঁচাকৈ তোমালোকে জিকাব খুজিছা তেতিয়াহ'লে 4 দিন তুমি থাকা তুমি 2 দিন লৈছা আৰু 2 দিন লোৱা আৰু ৰাহুলকো আৰু 4 দিন ল'বলৈ কোৱা আহা একেলগতে থাকোঁ গেলাই পালাম আহা এতিয়াও কেম্পেইন কৰিম ভাল গৌৰৱে একবাৰৰ কাৰণে যোৰহাটত আহকচোন অখিল দা মোৰ হৈ এবাৰ মাত মাতি দিয়ক বুলি নক'লে হাঁহি থাকিলে সেইকাৰণে মই গৈ 3খন মিটিং কৰি দিয়া হ'লে যোৰহাট উলটি গ'লহেঁতেন যোৱা সময়খিনিত সঁচাকৈ মই কৈছোঁ ক'বলৈ বেয়া গৌৰৱে বিচাৰি আছে যে মই যাতে বেছিকৈ মিটিং কৰিব নোৱাৰোঁ ক'বলৈ বেয়াটো ৰাহুল গান্ধীৰ ওচৰলৈ যাতে মই যাব নোৱাৰোঁ মিটিংবিলাকত যাতে মই লিড ল'ব নোৱাৰোঁ এইটো বিচাৰি থাকিলে আৰু ক'ত জিকিব জিকাৰ পাছত তুমি সেইবিলাক কৰি থাকা যে অখিল গগৈক আমি মন্ত্ৰী নিদিওঁ জিকাৰ পাছত কৰা জিকাৰ আগতেই যদি তুমি এনেকুৱা কুটবুদ্ধি কৰি থাকা আৰু ক'ত ইলেকশ্যনত জিকিবা ভাই হেলিকপ্টাৰখন বিচাৰিলোঁ 1 দিনৰ কাৰণে নিদিলে বাৰম্বাৰ ক'লোঁ দলগাঁও বিধানসভা সমষ্টিত একবাৰ কেম্পেইন কৰি দিয়া দলগাঁও বিধানসভা সমষ্টিত দলগাঁও বিধানসভা সমষ্টিত কংগ্ৰেছে আমাৰ বিৰুদ্ধে কেণ্ডিডেট দিলে আমাক হৰুৱাই দিলে লাভ কি হ'ল AIDFৰ আৰু এজন জিকিলে নহ'লে আমি জিকিলোহেঁতেন দলগাঁৱততো আমাক ডাইৰেক্টলি কংগ্ৰেছে বাঁহ দিছে ডাইৰেক্টলি কংগ্ৰেছে নিজৰ কেণ্ডিডেট খাৰা কৰিছে দলগাঁও আমাক দিলে ইলেকশ্যন খেলিবলৈ তাৰপিছত আজি জোৰক হৰুৱাবৰ কাৰণে আইনুলনে কোনোবা এটাক উঠাই দিলে মই গৌৰৱক একদম নমস্কাৰ কৰি কিমানবাৰ ক'লোঁ দলগাঁৱত এবাৰ কেম্পেইন কৰি দিয়া ভাই তোমালোকৰ এনেকৈ যে কেণ্ডিডেট দিছা ৰকিবুল হুছেইনক কিমানবাৰ ক'লোঁ এবাৰ সুধি চাব এই আমাৰ কি সিং আছিলে কংগ্ৰেছৰ জিতেন্দ্ৰ সিঙক মই কিমানবাৰ ক'লোঁ আনকি মই প্ৰিয়ংকা গান্ধীক ক'লোঁ যে এওঁলোকে আমাক হৰুৱাবৰ কাৰণে আকৌ কেণ্ডিডেট দিছে চোৱা কেনেকৈ জিকিব ইলেকশ্যন এনেকৈ ইলেকশ্যন নিদিয়ে নিজিকে আমাৰ হতাশ হৈ থকা কৰ্মী যোৱা 10 বছৰত একো কৰিবলৈ পোৱা নাই একো খাবলৈ পোৱা নাই একো পইচা পাতি নাই আমাৰ তেনেকুৱা কৰ্মী আৰু এওঁলোকে প্ৰত্যেক মাহে মন কি বাত কৰি পইচা দি থকা বিজেপিৰ কৰ্মী ভোট কৰ্মী এটা সমষ্টিত বিজেপিয়ে অতি কমেও 10 কোটি টকা খৰচ কৰিছে মোৰ সমষ্টিত 30 কোটি খৰচ কৰিছে 30 কোটি টকা শিৱসাগৰ বিধানসভা সমষ্টিত 30 কোটি টকা হিমন্ত কুণ্ডক হয়নে নহয় পীযুষ কুণ্ডক হয়নে নহয় 30 কোটি টকা খৰচ কৰিছে মই ঠেংগা দেখুৱাই দিলোঁ পাৰিবা নেকি মোক আহা 30 কোটি কৰা তুমি 50 কোটি কৰা ময়ো জানো নহয় পলিটিক্স কাক কয় মই বোকাত নামি থকা মানুহ হিমন্ত যদি দালে মই পাতে ভাই আমাৰ নাজিৰা বিধানসভা সমষ্টিত দেৱত শইকীয়া যে হাৰিলে নাজিৰা বিধানসভা সমষ্টিত ময়ূৰে এটা খামত ভৰাই
ইলেকশ্যনৰ তাৰ লিফলেটখনৰ লগত কি বুলি কয় এখন হেৰি শ্লিপখনৰ লগত 2000 টকা মানুহৰ ঘৰে ঘৰে দিছে খামত ভৰাই ভৰাই। আমাৰ শিৱসাগৰ বিধানসভা সমষ্টিত 5000 2000 এনেকৈ খামত ভৰাই ভৰাই দিছে। তাৰপিছতো মোক জিকিব নোৱাৰিলে, দেৱবৰ্দাক জিকি গ'ল। দেৱবৰ্দাই সেইমতে পলিটিক্স কৰা নাই, সেইমতে ফিল্ডত থকা নাই, সেইমতে মানুহৰ লগত সম্পৰ্ক ৰক্ষা কৰা নাই। আমাৰ শিৱসাগৰ বিধানসভা সমষ্টিত বিজেপিয়ে 40 লাখ টকাৰ মদ বিলাইছে, মদ 40 লাখ টকাৰ মদ বিলাইছে। মই ক'লোঁ নহয় 40 লাখ টকা, সুধিছ হয়নে নহয়? যিকোনো এজন বিজেপি কৰ্মীক সুধিছ হয়নে নহয়? 40 লাখ টকা মদ বিলাইছে। মই ঠেংগা দেখুৱাই হৰুৱাই দিছোঁ। 30,000 জিকিবলৈ লৈছিলোঁ, অকণমান মদ বিলালে। এই নামঘৰবিলাক চব তেওঁলোকে বিতৰণ কৰি দিলে, হা, খামত ভৰাই ভৰাই পইচা দি দিলে, হা। এইবিলাক কৰাৰ কাৰণে মই জানিবা 18,000 জিকিলোঁ, 12,000 মোৰ ভোট কটা গ'ল। নহ'লে মই তাৰ পাছতো জিকিলোহেঁতেন, হা। এতিয়া কথাটো হ'ল, এফালেদি বিজেপিৰ বিশাল মানে পইচা দিয়া বাহিনী, কৰ্মী, পইচা দি কামত লগোৱা বাহিনী, তাৰ বিপৰীতে আমাৰ সংগঠনৰ অভাৱ। এফালেদি বিজেপিৰ একদম হিমন্ত বিশ্ব শৰ্মা আৰু এই খেদি দিয়া আমাৰ চিফ মিনিষ্টাৰ কি নাম আছিলে, সৰ্বানন্দ সোণোৱাল, দুইটাই সাৱতা সাৱতি কৰি ইলেকশ্যন কেম্পেইন কৰে। আমাকেইটাই সিটোক পিঠাই পিঠি কৰি থাকে। আপোনালোকে নিজে কওকচোন যে ইলেকশ্যনৰ 5 দিনৰ আগত যদি ভূপেন বৰা আৰু কি কয় আপোনাৰ প্ৰদ্যুৎ বৰদলৈ যদি গুচি যায়, তাৰ পাছততো সেইটো ৰিজাল্ট ওলালেই। কংগ্ৰেছৰ 4জন লিডাৰ আছে, অকল লিডাৰ 4জন, হয়নে নহয়? গৌৰৱ গগৈ, ৰিপুণ বৰা, ভূপেন বৰা আৰু প্ৰদ্যুৎ বৰদলৈ, 4জনৰ ভিতৰত 2জন গুচি গ'ল। 2জন গুচি যাওঁতে অসমৰ মানুহে চবে জানে যে গ'ল আৰু এইটো পাৰ্টি গ'ল। আৰে মানুহক ৰাখিব যদি নোৱাৰে, ছিনিয়ৰ মানুহক যদি সন্মান নকৰে, কোন মানুহ থাকিব? চবতে সন্দেহে যদি কৰি থাকে, কোন থাকিব? হা, এইটো হৰাটো অৱধাৰিত, হৰাটো মই কৈছোঁ নহয় অৱধাৰিত। আৰু বিধানসভাত আমাৰ বিৰোধী বিধায়কবিলাকৰ মৌনতাই হ'ল কাল, আটাইতকৈ ডাঙৰ কাল। মাতিবই নোৱাৰে, হা। আমাৰ ইস্তাহাৰ ওলালে নেকি? বিজেপি কি কংগ্ৰেছৰ ইস্তাহাৰখন সুধি চাবচোন কোনখন বুলি। কিমানবাৰ ক'লোঁ বোলো নাই কমন মিনিমাম প্ৰগ্ৰেমটো কৰি লওঁ, নাই নবহে। কিমানবাৰ ক'লোঁ বোলো আগতীয়াকৈ আমাৰ 2 বছৰ আগৰ পৰা কৈছোঁ ইলেকশ্যনটো কেণ্ডিডেটবিলাক ঠিক কৰি ল'ব লাগে। আপোনালোকে সোধক, এই যে ৰাহুল গান্ধী যে ইয়াতে খোজকাঢ়িবলৈ আহিছিলে, কি বুলি নাম এটা দি যে খোজকাঢ়িবলৈ আহিছিলে, কি ভাৰত জোড়ো যাত্ৰা। ভাৰত জোড়ো যাত্ৰাৰ দিনাই কথা পাতিছিলোঁ ভূপেন বৰাৰ লগত যে আমি ছেপ্টেম্বৰ মাহ, এই বছৰ নহয়, ইয়াৰ আগৰ বছৰ নহয়, তাৰ আগৰ বছৰ ছেপ্টেম্বৰ মাহৰ ভিতৰতে আমি কেণ্ডিডেটবিলাক ঠিক কৰি ল'ম। আমি মাত্ৰ 20টা ছিট বিচাৰিছিলোঁ, ঠেলি 11টা দিলে। 11টা দি 11টাৰ ভিতৰত আকৌ 3টা তেওঁলোকৰ ডাইৰেক্ট তেওঁলোকৰ পচন্দৰ। কি কৰিবি, কেনেকৈ ইলেকশ্যনত জিকিবা কোৱা? না পইচা, না ঢাল আছে, না তৰোৱাল আছে, না মানে 2টা ধৰণে ইলেকশ্যন জিকিব পাৰি, হা। এটা হ'ল তোমাৰ মিলিচিয়া বাহিনী যদি লগাই দিব পাৰা, আৰু নহ'লে তোমাৰ স্থায়ী সৈন্য বাহিনী। তোমাৰ মিলিচিয়া বাহিনীও নাই, তোমাৰ স্থায়ী সৈন্যও নাই যুদ্ধত, কেনেকৈ ইলেকশ্যন জিকিব? আৰু হেৰি দিবলৈ নাই, কি কয় এইটো যে এতিয়া যে ইৰাকে মাৰি আছে, এইটো কি বুলি কয়, মিছাইল নে কি বুলি কয় এইটো, হে কি মিছাইলবিলাক মাৰি থকা, মিছাইল নে কি বুলি কয় ডাঙৰটো, এইটোক মাৰি দিয়ে যে, হে সেইটোও নাই আমাৰ। সেইটো আছে হিমন্তৰ অকল, সেইটো আছে মোদীৰ অকল। এইবিলাক কেনেকৈ যুদ্ধত জিকিব কোৱা? না মিলিচিয়া আছে আমাৰ, না আমাৰ স্থায়ী বাহিনী আছে। তাৰ পাছত আকৌ যেতিয়া মই কওঁ বোলে কংগ্ৰেছে ইমান দিন কিয় এনেকুৱা কৰা নাই, বুদ্ধিজীৱী মখাই একফালৰ পৰা চিঞৰি থাকে, এফালৰ পৰা বুদ্ধিজীৱী মখাই চিঞৰি থাকে বোলে অখিল গগৈ আচলতে এইটো বিজেপি পক্ষত যাব খোজে নেকি, কংগ্ৰেছৰ লগত থাকিব নোখোজে নেকি। মই সঁচা কথাটো ক'লেই মানে মইতো জানেই আপোনালোকে, মই সমালোচনা কৰি দিওঁ চিধা চিধি, কাকো মই কেয়াৰ চেয়াৰ কৰি থকা মানুহ নহয়। মই বোকাত নামি খেতি কৰা মানুহ, মই সেইকাৰণে ইমান কেয়াৰ কৰি নাথাকোঁ। মই কৈ দিওঁ যে এইটো কি হৈছে, মোকে উল্টাই কয় বোলে ই বিজেপিৰ লগত যাব খুজিছে নেকি, হিমন্তৰ লগত ভাল নেকি। হা, আমাৰ সুলুক ধুলুক প্ৰচাৰ, আমাৰ কোঅৰ্ডিনেশ্যন নাই। আমাৰ তিনি গগৈ নামটোহে থাকিলে, একদিনো প্ৰচাৰেই নকৰিলোঁ, নাই। তিনি গগৈ নামটো ল'লে বেয়া পায় নেকি কিজানি বেলেগবিলাকে। এইটো
এইফালেও ভয় সেইফালেও ভয় এইফালেও নাহে ইফালেও নাহে ক'ত ইলেকশ্যন জিকিব এনেকৈ কথাকেইটা ক'লোঁ এইকাৰণেই যে এই সঁচা কথাকেইটা যদি এই সময়ত শুনি নলওঁ এই সঁচা কথাকেইটা যদি উপলব্ধি নকৰোঁ আৰু যদি এতিয়াও যদি মনে মনে এনেকৈ তেলমৰি কৰি থাকোঁ ভৱিষ্যতে কেতিয়াও বিজেপিক খুৰুৱাব নোৱাৰিম আৰু সেইকাৰণে বিজেপিক খুৰুৱাবৰ কাৰণে আমি ৰাইজৰ দলে অহা 10 তাৰিখৰ পৰা কাম আৰম্ভ কৰিম 10 তাৰিখৰ পৰা কাম আৰম্ভ কৰিম 31ত বিজেপিক হৰুৱাম মিত্ৰতা থাকিব নেকি দেখা যাব সেইবোৰ পিছত এতিয়া নিজৰ কামত নিজে নিজৰ কামত থাকিম তাৰপিছত সেইবোৰ দেখা যাব পিছত হ'ব দেখা যাব হ'ব থেংক ইউ মই এতিয়া এই